মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। মই আজমাৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল 28 তাৰিখ। আজি ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰি দিছোঁ। আজি নগাঁও ৰহাৰ পৰা আমি গৈ আছোঁ শিৱসাগৰ অভিমুখে। যিহেতু ৰেলত যাম, গতিকে সোনকালে যাব লাগিব। আমি চাপামুখ জংচনত 9টা বজাত ট্ৰেইন এৰিব আৰু চাপামুখ জংচনৰ পৰা। গতিকে আমি সোনকালে ঘৰৰ পৰা ওলাই যাব লাগিব। তাৰ কাৰণে সকলোখিনি প্ৰিপেৰেশ্যন কৰি মেলি আজৰি হৈ খাই বৈ হৈ ল'লোঁ আৰু ঘৰলৈ যামগৈ, যিহেতুকে বহুত বেডিং পত্ৰ আছে। আৰু মাকৰ ঘৰৰ পৰা যেতিয়া গিৰিয়েকৰ ঘৰলৈ যায়, বেডিং পত্ৰ বহুত ওলায় আৰু মৰমত বহুত বস্তু দিছে বাৰু সকলোৱে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি কি কি পাৰোঁ আপোনালোকৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিম। সকলোখিনি চাই থাকিব আৰু ব্লগটো আৰম্ভ কৰি দিছোঁ। যিহেতু দুইজনী বাই ভনী আহিছোঁ, গতিকে বেডিং পত্ৰ বহুত হৈ গ'ল। বেগে হ'ল 7টা। চাওক গাইজ, 1 2 3 4টা, এফালে এটা আৰু এফালে ট্ৰেইনত যিহেতু যাম, গোটেই মানে টিফিন চিফিন বনাই লৈছোঁ, সৰু ল'ৰা ছোৱালী যাম যিহেতুকে। আৰু এয়া পানী চানী লৈ লৈছোঁ আৰু এফালে আমাৰ আৰিয়ানা ৰেডি হৈ আছে। এফালে আমাৰ ডাঙৰ ভাগিন ৰেডি হৈ গ'ল। আৰু এফালে বেগ আৰু আমাৰ ৰিহানা যেয়া, আৰু এয়া আমাৰ আব্বা। এয়া দেখিছেনে না, নাতিনীয়েক আৰু নেনায়েকৰ মৰম কেনেকুৱা, ককা দেউতাকৰ, দেখিছেনে? আৰু বহুত মানে অসুখ হৈ আছিলে আমাৰ আব্বাৰ। আপোনালোকে সকলোৱে দোৱা কৰিব আমাৰ আব্বাৰ কাৰণে। আব্বাৰ গা ভাল লাগেনে 15 দিন ইয়াত থাকিব লগা হ'ল। গতিকে সকলোৱে দোৱা আশীৰ্বাদ কৰিব সোনকালে যাতে সুস্থ হয়। Abu galau dong. 5, 5, 6, 0, 2. Landing 100 passengers. Get a delivery time. 5, 3, 2, 2. সি কৈছে কি আপোনালোকে পাৱাৰ দেখা তেতিয়া হওক বোলে, দেখাম বোলে টিকেট কাটিছে নে নাই। ইমান বিশ্বাসতে সন্দেহতে কেলে কয়। এতিয়া ঘৰৰ পৰা বনাই অনা ৰুটি আলু ভাজি ৰিহানাকে খাই আছে। এইফালে আমাৰ আৰিয়ানা 8টা খাই আছে। চাওকচোন, মৰিয়নি পাৰ হৈ ইমান ধুনীয়া ধুনীয়া চাহপাত বাগানবোৰ ইমান ধুনীয়া দেখিবলৈ। ভাল লাগিছেনে? আপোনালোকে কমেণ্টত জনাব। চাৰিওফালে সেউজীয়া এটা পৰিৱেশ, একদম ইমান ধুনীয়া। মই দেখি ভাল লাগিলে, সেইকাৰণে মই ভিডিঅ' কৰি থ'লোঁ। এয়া চাওক, বতাহ ধুমুহাত এটা ঘনচিৰিকা পোৱালি ট্ৰেইনৰ ভিতৰত সোমাই আহিলে। আমাৰ বেটীয়ে লৈ খেলি আছে। এয়া চাওক, বতাহত বোলে পৰি গ'ল বোলে। ঘনচিৰিকাক বিস্কুট দিছে ট্ৰেইনৰ ভিতৰত খাবৰ কাৰণে। আৰিয়ানা হয় নি? ফাইনেলি পাই গ'লোহি আমাৰ নামতিয়ালি। ইয়াতে কোচিং কৰিছে, বহুত টাইম হ'ল ৰৈ আছোঁ। আৰু অলপ দেৰি পিছত শিৱসাগৰ টাউন পামগৈ আৰু
আমি ফাইনেলি পাই গ'লোহি একদম চাপৰমুখৰ পৰা ইয়াৰ শিৱসাগৰ টাউন। শিৱসাগৰ টাউন পাই গ'লোঁ আৰু ইয়াৰ বেগ লৈ এতিয়া গৈ আছোঁ সেইফালে আগফালে আমাৰ মিষ্টাৰ আহিছে নিবৰ কাৰণে আগবঢ়াই। যোৱাকালি আহি নগাঁও পালোঁ, হাইলিত থাকিলোঁ বলিগড়। এতিয়া যাব ওলাইছোঁ, সেয়া কাষ্টমত বহি লৈছোঁ বেগ চেগ লৈ। মিষ্টাৰ আহিছিল কালি গ'লগৈ, তাৰপিছত আকৌ বৰষুণ দিয়া দেখি যাব নোৱাৰিলোঁ আৰু আজি এতিয়া সেয়া বেটিয়ে মই গৈ আছোঁ জালুগাঁও। বহুত দিন দুইজনী বাইজনী থাকিলোঁ, এতিয়া আহিব লৈছোঁ। মনটো বহুত বেয়া লাগি আছে। এইখিনি হয় বাবুপট্টি সাগৰ টাউনৰ মাজতে আছে বাবুপট্টি মছজিদ, দেখিছেনে গাইছ? ঘৰ আহি পাই গ'লোঁ। এয়া আমাৰ বাৰীৰ নেমুবোৰ দেখিছেনে গাইছ লাগি আছে। সেয়া এতিয়া ৰিহানাজ গৈ আছে ঘৰলৈ। বহুত দিন প্ৰায় 15-16 দিনৰ অন্তত ঘৰলৈ আহিছোঁ মাৰ ঘৰৰ পৰা। হাজবেণ্ডৰ মিষ্টাৰে বেগ লৈ আহি আছে। এয়া আহি পালোঁ, এতিয়া তলা খুলিব লৈছোঁ। তলা বন্ধ হৈ আছে আৰু চাৰিওফালে চাওক হাবি হাবি হাবি। মানুহ নাথাকিলে কেনেকুৱা হৈ থাকে ন ঘৰৰ পৰিৱেশ। এতিয়া তলা খুলি কাপোৰ চেঞ্জ কৰি আকৌ কামত লাগিব লাগিব। খোলা তলাটো খোলা, পাৰিবা নাই? এই আমাৰ বেটিয়ে তলা খুলিছে দেই। কালুগাঁৱত বান্দৰৰ ৰাজত্ব দেখিছে নাই? চাওক বান্দৰ কেনেকৈ বহি আছে। একো নহয় বান্দৰৰ কাৰণে।